নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে আছো আৰু ফুৰি আহিলো 3 দিনৰ কাৰণে আপোনালোকে মই সুধিছিলো কলনি গ'লে ভাল হয় কি কথা এই গোটেই কথাবিলাক আপোনালোকে জনাইছিলে ক'ত যাব লাগে কি কথা আৰু এবাৰ অকনমান অৰুণাচলৰ ফালে মানে ডিব্ৰুগড় ফালে যে অৰুণাচল যাব পাৰি মানে সেইফালে নামচাই বুলি ঠাই এখন আছে তাত দুই এখন ৰিজৰ্ট আছে পানীৰ মাজতে মানে এখন হেৰি কৰিব পাৰি আৰু সময় কটাব পাৰি খুব চলি আছে সোশ্যাল মিডিয়াত গতিকে তালৈকে গৈছিলো আৰু কথাটো এনেকুৱা যে মই থাকো তেজপুৰৰ পৰা প্ৰথম দিনা গ'লো শিৱসাগৰত গোটেই ফেমিলি শিৱসাগৰখন দেখাই শিৱসাগৰৰ পৰা নেক্সট সেই অৰুণাচলৰ নামচাই গ'লোগৈ নামচাইৰ পৰা আকৌ আহি ডিব্ৰুগড়ত থাকিলো ডিব্ৰুগড়ৰ পৰা কালি ৰাতি আহি ঘৰ পালোহি মানে টোটেল প্ৰায় 1000 কিলোমিটাৰ মান গাড়ী অকলে চলাইছো বিৰাট কষ্ট ভাগৰ মানে ভাবিব নোৱাৰা ভাগৰ লাগি আছে আপোনালোকক মই কি ক'ম কাৰণ মই যাত্ৰাবোৰ ইমান দূৰ গৈ থাকো যদিও মানে লগত কোনোবা এজন থাকে তেওঁলোকে চলাই ময়ো চলাম চলি থাকে কিন্তু 1000 কিলোমিটাৰ মানে অকলে চলোৱা 2-3 দিনত মানে ইমান এটা অভ্যাস নাই আচলতে সেইকাৰণে খুব বেছি ভাগৰুৱা যিসকলক মই কৈ থৈছিলো যে আপোনালোকে শনিবাৰে ফোন কৰিব দেওবাৰে মোলৈ ফোন কৰিব তেওঁলোকক ক্ষমা বিচাৰিছো বেয়া নাপাব কাৰণ মই হয়তো কাইলৈও মোৰ ফোনটো অন কৰিব নোৱাৰিম কাৰণ বহুতেই বেছি ভাগৰ মই মানে নোৱাৰাতহে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো কাৰণ জনাটো কিছুমান কথা দৰকাৰ 2-4 দিন হৈ গ'ল ভিডিঅ' যিহেতু ভালকে দিব পৰা নাই আপোনালোকেও মোৰলৈ মানে ৰৈ আছে বুলি মই ভাবিছো আৰু এতিয়া মূল কথাটো হ'ল যে শাওন মাহৰ কথাটো লৈ মই ভিডিঅ'টো বনাইছো এতিয়া এই বিষয়টোত লৈ প্ৰায় 15 দিন মান আগৰ পৰা মোলৈ মেছেজ আহি আছে কিন্তু মই ভিডিঅ' বনাম বুলি ভাবি মই প্ৰস্তুত কৰা নাই কাৰণ ইয়াত কথা কেইবাটাও আছে যে শাওন মাহটো বহুতৰ মতে আগতেই হৈ গৈছে আৰু শাওন মাহ আমাৰ মতে আমি যিহেতু অসমীয়া মানুহ আমাৰ কথাটো কেনেকুৱা যে এটা দুমাহীৰ পৰা আন এটা দুমাহীলৈকেহে আমি এটা মাহ আমি অসমীয়াসকলে কাউণ্ট কৰোঁ বা হিচাপ কৰোঁ কথাটো বুজিছে আপোনালোকে চাগে যে আমাৰ যিটো দুমাহীৰ দিনটো দুমাহী সংক্ৰান্তি দিনৰ পিছৰ দিনৰ পৰা আমাৰ 1 তাৰিখ ধৰা হয় অৰ্থাৎ যোৱাকালি আমাৰ অসমীয়াসকলৰ মতে শাওন মাহ 18 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছে এতিয়া কিছু হিন্দীভাষী লোকে তেওঁলোকে পূৰ্ণিমাটোত 1 মাহ হিচাপে লয় পূৰ্ণিমাৰ পিছৰ দিনৰ পৰা 1 তাৰিখ হিচাপে হিচাপ কৰে আৰু তেওঁলোকৰ মতে শাওন মাহটো গুৰু পূৰ্ণিমাৰ সময়ৰ পৰা পিছৰ পৰা আৰম্ভ হৈছে কিন্তু আমি অসমীয়া মানুহ হিচাপে আমি অসমত থাকো আমাৰ অসমীয়া ক্যালেন্ডাৰ যদিও আমি ইংৰাজীটো লাগিবই সেইটো এটা বিষয় বেলেগ কিন্তু অসমীয়া যিখন আমি ক্যালেন্ডাৰ মানি চলো বহাগ জেঠ আহাৰ শাওন এই শাওন যে পৰিছে এই শাওন যে কৈছো শাওন মানে শাওন মাহ কথাটো গম পাইছে নে বহাগ জেঠ আহাৰৰ পিছতহে শাওন মাহ সোমাব আহাৰ চলি থাকোঁতে বা আহাৰ মাহটো চলি থাকোঁতে আমাৰ শাওন মাহটো নুসুমায় গতিকে আমাৰ নিজৰে কিছুমান মানুহ আমাৰ নিজৰে অসমীয়া কিছুমান লোকে আনৰ কিছু সংস্কৃতি লৈছে আনৰ কিছু কথা লৈছে যি কথাটো আচলতে উচিত মই ভাবো হোৱা নাই হয় এতিয়া এটা কথা হয় যে আমি হিন্দু সনাতন ধৰ্মী লোকসকলে শাওন মাহটো কিছু বেলেগ ধৰণে পালন কৰি আহিছো আগৰে পৰা অতীজৰ পৰা আৰু এটো চলি গৈ থাকিব এটো কোনো ধৰণৰ কথা নাই যে অমুকে ক'ব লাগে বা মই আপোনাক ক'ব লাগে এটো কোনো ধৰণৰ কথা নাই কিন্তু কেইটামান নিয়ম আছে যে শাওন মাহটোত আচলতে বিভিন্ন ধৰণৰ প্ৰবাদ আছে যে শাওন মাহটো শিৱৰ মহাদেৱৰ জন্ম মাহ বুলি কিছুমানে ক'ব খোজে যে শাওন মাহত শিৱ আৰু পাৰ্বতীৰ যিটো মানে পাৰ্বতীয়ে শিৱক পাবৰ কাৰণে মহাদেৱক পাবৰ কাৰণে যি তপস্যা কৰিছিল শাওন মাহত কৰিছিল বা বিভিন্ন ধৰণে ক'ব বিচাৰে যে শিৱ আৰু পাৰ্বতীৰ মিলনৰ সময় এই কথাখিনি ক'ব বিচাৰে সেই কাৰণে শাওন মাহটো পালন কৰি যুৱতীসকলে বেছিকৈ পালন কৰে কাৰণ শাওন মাহটো পালন কৰিলে নিজৰ মনৰ মানুহজন পোৱা হয় বুলি কোৱা হয় বা তেনে ধৰণে তেওঁলোকে সেইটো বিশ্বাস কৰে আৰু সেইটো হয়েই গতিকে শাওন মাহটো তেনে ধৰণে পালন কৰা যিটো আমাৰ পৰম্পৰা চলি আহিছে সেইটো তেনে ধৰণে চলি থাকিব শাওন মাহত আপোনালোকে যিসকলে শাওন মাহটো সম্পূৰ্ণভাৱে মানিম বুলি ভাবিছে গোটেই সম্পূৰ্ণ মাহটো আচলতে নিৰামিষ খাব লাগে কিন্তু যিসকলে কেৱল সোমবাৰটো মানি আহিছে আগৰে পৰা তেওঁলোকে সোমবাৰটো মানিলেও ইয়াতে কোনো ধৰণৰ বাধকতা বা বাধ্যবাধকতা নাই যে আপুনি গোটেই মাহটো পালন কৰিব লাগিব কাৰণ দৈনন্দিন দিনটো যেনে ধৰণে অন্য এটা মাহ পালন হৈ যায় পাৰ হৈ যায় ঠিক তেনে ধৰণে আপুনি মহাদেৱৰ যিহেতু ভক্ত আপুনি শিৱক যেতিয়া ভাল পায় গতিকে আপুনি এটো তেওঁ কোৱা নাই যে আপুনি গোটেই মাহটো পালন কৰক তাৰ পিছৰ পৰা আপুনি আকৌ মাছ মাংস খাব পাৰিব বা তাৰ আগৰ পৰা আপুনি মাছ মাংস খাই থাকক আৰু শাওন মাহটোত সম্পূৰ্ণ একদম শুদ্ধ মানে হেৰি হৈ যাওক যাৰ কাৰণে আপুনি ভগৱানৰ কৃপা লগতে পাই যাব এনেকুৱা ধৰণৰ কথা নাই ভগৱানক কোনো ধৰণৰ
টোপ দিয়াৰ কোনো ধৰণৰ স্বাৰ্থ মানে দিয়াৰ কোনো ধৰণৰ উচিত নহয় যে মই এই মাহটোহে নাখাম বাকীখিনি মাহত খাম এনেকুৱা ধৰণৰ কথা আচলতে মই ভাবো না তাকে এইটো মোৰ কথা কাৰণ আপুনি আমিষভোজী আপুনি যদি একেবাৰে নিৰামিষ নাখায় তেনেহলে আপুনি যেনেধৰণে আপুনি সোমবাৰটো পালন কৰি আহিছে তেনেধৰণে পালন কৰি থাকক আৰু যদিহে আপুনি মঙ্গলবাৰ পালন কৰি আহিছে বৃহস্পতিবাৰ পালন কৰি আহিছে বা আপুনি যদি শনিবাৰো পালন কৰি আহিছে আপুনি কিন্তু শাওণ মাহটো সোমবাৰ কেইটা পালন কৰক মহাদেৱৰ কাৰণে সেইটো মই আপোনালোকক পৰামৰ্শ দিব পাৰো বাকি অন্যান্য গোটেই মাহটোৱে আপুনি এনে ধৰণে কৰক তাৰ পিছৰ পৰা আপুনি আকৌ ভোজ ভাত খাওক সেই কথাটো মই আপোনালোকক ক'ব নিবিচাৰো গতিকে শাওণ মাহটো খুব শুভবাৰ মহাদেৱৰ কৃপা পাবলৈ শাওণ মাহটো পালন কৰাটো উচিত আপোনালোকে নিজৰ মনৰ জোখাৰে নিজৰ ভক্তিৰ জোখাৰে যিখিনিলৈকে আপুনি পাব পাৰে যিখিনিলৈকে কৰিব পাৰে সেই গোটেইখিনি আপোনালোকে কৰিব পাৰে এতিয়া শাওণ মাহত মই আপোনালোকক আগতে কৈছো যে শাওণ মাহত হনুমান চালিচাখন পাঠ কৰাটো খুবেই জৰুৰী কাৰণ মহাদেৱৰ অৱতাৰ হৈছে হনুমান মহাদেৱৰ ৰুদ্ৰ অৱতাৰ 11 নম্বৰ অৱতাৰ হৈছে হনুমান এতিয়া মহাদেৱক যেতিয়া আপুনি স্তুতি কৰিব তেতিয়া আপুনি হনুমানজীকো এইখিনি সময়ত প্ৰাৰ্থনা কৰাটো ভাল কাৰণ আপোনালোকে নিশ্চয় জানে যে হনুমান চালিচাখনৰ একেবাৰে শেষত লিখা আছে জয়ে পঢ়ে হনুমান চালিচা হয়ে সিদ্ধি সাক্ষী গৰিছা যোনে হনুমান চালিচাখন পাঠ কৰিব তেখেতৰ মনোকামনাখিনি শিৱ অৰ্থাৎ মহাদেৱে পূৰ্ণ কৰি দিব এতিয়া এই মাহটো যেতিয়া মহাদেৱক মানে পাবৰ কাৰণে মহাদেৱৰ কৃপা পাবলৈ খুব ভাল খুব সুন্দৰ দিন গতিকে এইখিনি সময়ত যদি এই মাহটোত যদি আপুনি হনুমান চালিচা পাঠ কৰে তেনেহলে হয়ে সিদ্ধি আপোনাৰ মনোকামনাখিনি সিদ্ধি হ'ব সাক্ষী গৰিছা সাক্ষী আছে শিৱ অৰ্থাৎ আপোনাৰ যেতিয়া হনুমান চালিচা পাঠ কৰিব এই মাহটোত তেতিয়া আপোনাৰ মহাদেৱৰ পৰা আপুনি কৃপা খুব সোনকালে আপুনি পাবই পাব আৰু বিভিন্ন ধৰণৰ এই ধৰণৰ কথাবিলাক চলি আছে মোক লৈ বিভিন্নজনে বিভিন্ন কথা কৈ আছে মই আগতে উত্তৰ দিয়া নাছিলো আচলতে কিন্তু আজিকালি দুই এটা মই ফেচবুকত কিবা ক'লে বেয়াকে মই উত্তৰটো দিওঁ কাৰণ মনে মনে থকাটো আচলতে দুৰ্বলতা নহয় তেওঁলোকে ভাবে যে মানে কিবা এটা কৈ দিওঁতে মনে মনে থাকিব এইটো নহয় মই আগতেও কৈছো আজি মই হাবুঙৰ যিটো হাবুঙৰ ভিডিঅ'টোতো মই কৈছো যে কোনে কাক কেনে ধৰণে শ্ৰদ্ধা কৰি ভক্তি কৰি ভগৱানক পাইছে কোনে কাৰ কৃপা পাইছে সেইটো মোৰ বিষয় নহয় বা সেইটো আপুনিও ভাবিবলগীয়া বিষয় নহয় কাৰণ সকলোৰে নিজৰ নিজৰ ভক্তি আছে কোনোবাই মহাদেৱৰ ওচৰত গৈ ভক্তি পাইছে কোনোবাই হনুমানজীৰ ওচৰত ভক্তি পাইছে কৃপা পাইছে কোনোবাই শ্ৰীকৃষ্ণক কৃপা পাইছে কোনোবাই বিষ্ণুৰ কৃপা পাইছে কোনোবাই দুৰ্গা মাৰ কৃপা পাইছে কোনোবাই মা কামাখ্যাৰ কৃপা পাইছে কোনো ধৰণৰ ইয়াত বাধ্য কৰাব নোৱাৰে যে আপুনি মূৰ্তিয়ে মানিব লাগিব এতিয়া মই কালি হাবুঙলৈ গৈছিলো হাবুঙত যি নিয়ম আছে যি প্ৰথা আছে যে আপোনাৰ মনোকামনা সিদ্ধি হলে তাত ৰঙা মুৰ্গী দান কৰিব লাগে বগা মুৰ্গী দান কৰিব লাগে এয়া এতিয়াৰ নহয় আহোমৰ দিনৰ আহোম কেতিয়া আহিছিল আহোম সেই 1200 খ্ৰীষ্টাব্দতে বা সেইখিনি সময়তে আহোমে ৰাজত্ব কৰিছিল তেতিয়াৰ পৰা সেই প্ৰথা চলি আহিছে এয়া এতিয়াৰ নহয় এয়া বিশ্বাস তেতিয়াৰ পৰা তাৰ পিছতেহে ধৰি লওক আমাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা হওক মাধৱদেৱ গুৰুজনাই তাৰপিছত গোটেই ভাৰত যিখিনি ভ্ৰমণ কৰি গুৰুজনাই সেইখিনি আমাৰ অসমীয়া মানুহখিনিক একগোট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ নিয়ম নীতি কিছু সাধাৰণভাৱে তেওঁ কৰি থৈ গৈছিল যাতে আমাৰ মানুহখিনি শুদ্ধ হয় বা শুদ্ধ পথত যায় কিন্তু তেওঁ কেতিয়াও এনে ধৰণৰ বিভ্ৰান্তিমূলক বা অমুকক নামানিবা অমুক নকৰিবা বা বিভিন্ন ধৰণৰ বেয়া কথা বেয়া চিন্তা কৰা নাছিল যিখিনি এতিয়া তেখেতৰ নামত কিছুমানে নিজৰ বুবিয়াকৈ কিছুমান মানে কৰি লৈ পেলাই গুৰুজনাক আচলতে অপমান কৰাৰ নিচিনাহে হৈছে এতিয়া আহোমৰ সেই সময়খিনিৰ কথা কৈছো তেওঁলোকে হাবুঙত গৈ মনোকামনা সিদ্ধি হৈছে মোৰ নিজৰো মনোকামনা সিদ্ধি হৈছে কোনোবা বেলেগ এজনে হাবুঙত প্ৰাণ তামোল আগবঢ়াওঁতে মোৰ ঘৰত মাৰ চিন্দাল হেৰাতে মই পাইছো গতিকে হাবুঙৰ প্ৰতি মোৰ শ্ৰদ্ধাখিনি মোৰ থাকিব লাগিব তাত কোনোবা এজন মানুহে বাধা দিলে মই পাৰিম জানো হয়নে নহয় এইটো কোনেও এইটো ক'ব নোৱাৰে ভক্তিখিনি নিজৰ এতিয়া মই যিখিনি হনুমান চালিচাৰ কথা কৈ আছো বজৰং বানখনৰ কথা কৈ আছো গতিকে যিসকলে মোৰ পৰা ভক্তি পাইছে মোৰ পৰা শক্তি পাইছে মোৰ কথাখিনিৰ পৰা তেওঁলোকে প্ৰেৰণা পাইছে যিসকলে সুফল পাইছে তেওঁলোকক আকৌ কোনোবা এজন বেলেগে জোৰ কৰিলে মোৰ কথাখিনি মিছা হৈ নাযায় নহয় গতিকে তেনেকুৱা কথা এতিয়া যোৱাকালি মই ডিব্ৰুগড়ত যিজন দাদাৰ ঘৰত মই ভাত খোৱাৰ নিমন্ত্ৰণ আছিলে মই আপোনালোকক কৈ দিওঁ যে তেখেত হৈছে এজন ইঞ্জিনিয়াৰ অভিযন্তা অৰুণাচল প্ৰদেশৰ এজন মানে চৰকাৰী তেওঁ অভিযন্তা এতিয়া কথাটো এনেকুৱা যে তেওঁ মোক ভাতৰ নিমন্ত্ৰণ দিছিলে কাৰণ মই যোৱাবাৰ ডিব্ৰুগড়ত যাওঁতে তেওঁলোকৰ গৃহত মই বজৰং বান পাঠ কৰিছিলোঁ এতিয়া তেওঁ মোৰ পৰা কি পালে তেওঁৰ মই নামটোও আপোনাক নকওঁ কাৰণটোও মই নকওঁ কি পালে সেইটোও নকওঁ তেওঁ কি পালে কি নাপালে তেওঁ জানিব কিন্তু তেওঁ মোক এসাঁজ ভাত খুৱাবৰ কাৰণে
আজি প্ৰায় 2 মাহৰ পিছত মই যোৱা বুলি গম পাই মোক এসাঁজ ভাত খুৱাবৰ কাৰণে তেওঁ অৰুণাচলৰ পৰা ছুটি লৈ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে তেওঁ আহিছে। 200-250 মান কিলোমিটাৰ তেওঁ নিজে গাড়ী চলাই আহি মোক এসাঁজ ভাত খুৱাইছে পৰিয়ালসহ। কিয় খুৱাইছে? তেওঁ মোৰ পৰা একোৱেই পোৱা নাই নেকি? তেওঁ মই বজৰং বানখন তেখেতৰ ঘৰত পাঠ কৰাৰ পিছত কি পালে? তেওঁ কি জীৱনত পৰিৱৰ্তন হ'ল? কি সমস্যাত তেওঁ মোক মাতিছিল? সেইখিনি তেওঁ জানে আৰু মই জানো। গতিকে কাৰোবাৰ ভক্তি, কাৰোবাৰ বিশ্বাস সেইখিনিত কোনোবাই নস্যাৎ কৰাৰ কোনো আচলতে শক্তি নাই। গতিকে সকলো ভালে কুশলে থকাটোৱে মই বিচাৰোঁ। হনুমান চালিচা আপুনি পঢ়ক। আপুনি যোনেই নহওক আপুনি পাঠ কৰক। আপুনি পাঠ কৰিলে এইখিনি শক্তি পাব, যিখিনি শক্তিয়ে আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিব। আপুনি নোৱাৰো বুলি কৰা কামটো আপুনি পাৰিবলৈ সক্ষম হ'ব। এটা নতুন চিন্তাধাৰাৰে কিবা এটা যুৱ প্ৰজন্মক আগবঢ়াব বিচাৰিছোঁ। ভাল হৈছে আৰু সকলোৱে তেনেকেই ভাল হ'ব। গতিকে সকলোৰে কুশল মংগল মই কামনা কৰিছোঁ। ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, যথেষ্ট ভাগৰুৱা হৈ আছোঁ। শাওণ মাহটো তেনেধৰণে পালন কৰিব। শাওণ মাহৰ ওপৰত আৰু মই বিশেষ ভিডিঅ' বনাম পিছত। কিন্তু অহা সোমবাৰটো, এই যিটো পৰহিলৈ সোমবাৰ, এই সোমবাৰটোহে আচলতে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আমাৰ অসমীয়াসকলৰ মতে। গতিকে আগতে যদি সোমবাৰ পালন কৰি গৈছে সেইটো আমাৰ অসমীয়াসকলৰ নহয়। গতিকে অহা সোমবাৰৰ পৰাহে আপোনালোকে নিয়ম নীতিত চলক আৰু অহা সোমবাৰৰ পৰা শাওণ মাহ শেষ নোহোৱালৈকে আপোনালোকে অন্যবাৰ পালন কৰিলেও সোমবাৰ কেইটা আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰক। নিৰামিষ খাওক, শুদ্ধ আহাৰ খাওক। আপোনাৰ মনোকামনাখিনি প্ৰভু ভগৱন্তই পূৰ্ণ কৰিব। মহাদেৱৰ আপুনি কৃপা পাব পাৰিব। গতিকে সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।